কামৰূপৰ বিদ্যুৎ বিভাগৰ আজব কাণ্ড বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডই এতিয়া জ্বলা-কলা খুৱাইছে গ্ৰাহকক এজন গ্ৰাহকলৈ এমাহৰ বিল আহিছে 20,735 টকা কেৱল এজন গ্ৰাহকৰে নহয় নগাঁও জিলাৰ কামপুৰ বন্দুৰা গাঁৱৰ বহু গ্ৰাহকলৈ 14,000 15,000 টকাকৈ প্ৰেৰণ কৰা হৈছে বিল দেখি গ্ৰাহকৰ চকু এতিয়া কপালত উঠিছে বিগত আগষ্ট মাহত 130 টকা বিল অহা গ্ৰাহকজনলৈ সেপ্টেম্বৰ মাহত প্ৰেৰণ কৰিছে 20,735 টকাৰ বিল হাতত বিল লৈ কামপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত গ্ৰাহকসকল যায় যদিও কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তাৰ কোঠালিত ওলমি থাকে তলা কাৰণ কামপুৰ কাৰ্যালয়ত উপস্থিত নাথাকে অভিযন্তা বিপাঙত এতিয়া গ্ৰাহকসকলৰ অভিযোগ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী গ্ৰাহকৰ ঘৰত গৈ মিটাৰ চাই বিল বনোৱাৰ বিপৰীতে কাৰ্যালয়তে বহি আনুমানিক বিল প্ৰেৰণ কৰে গ্ৰাহকসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ এতিয়া বিদ্যুৎ মন্ত্ৰীক কাটৰ আহ্বান জনাইছে গ্ৰাহকসকলে আমাৰ প্ৰব্লেম হল আগৰ মাহত বিলটো দি গৈছে 130 টকা আৰু এইটো মাহত বিল আহিছে 20,735 টকা এক মাহৰ বিল আহিছে এক মাহৰ বিল পূৰ্বে কিমান আহিছিল আগতে আহিছে 130 35 এনেকৈ আহিছে এইবাৰ আহিছে আপোনাৰ হেৰি 20,735 টকা কোন গাঁও বন্দুৰা খৰমলা বিলপাৰ নাম কি আপোনাৰ আব্দুল গফুৰ অকল আপোনাৰ আহিছে নে বেলেগ সবৰে আহিছে গোটেই গাঁওখনৰ মানুহৰ মানে 10,000 12,000 14,000 এনেকৈ আহিছে কথা পাতিছে নেকি এনে আমাৰ কামপুৰ ইঞ্জিনিয়াৰ পোৱা নাই তেওঁ ক'লে গ'লে ইয়াত নাই পাছত আমি চাৰিআলি গৈছোঁ চাৰিআলি গৈ মানে অফিচ খোলা আছে ইঞ্জিনিয়াৰ ৰুমটো খোলা আছে ইঞ্জিনিয়াৰ ৰুমটো খোলা আছিল মানুহ নাই কঠীয়াতলিত মানে আমি যাওঁতে মানে দুখাওঁতে মানে তেওঁ 6,000 টকা এটা মাইনাছ কৰিছিল পাছত কৈছোঁ এইটো আমি দিব নোৱাৰিম এইটো দিবলৈ উপায় নাই আমাৰ আমি দুখীয়া মানুহ কাম কৰি খাওঁ তেনে বুলি কৈছোঁ 6,000 টকাটো কি বুলি মাইনাছ কৰিছিল তেওঁ মোক এইটো একো কোৱা নাই মোক কৈছে যে মই 6,000 টকা মাইনাছ কৰি দিছোঁ বাদ বাকীকেইটা দিব লাগিব আপুনি ঘৰত কি ব্যৱহাৰ কৰে মোৰ ঘৰত 2টা ফেন আছে আৰু 3টা বল আছে 2টা ফেন আৰু 3টা বাল্ব আছে অঁ বিল আহিছে কিমান এবাৰ আহিছে 20,735 এক মাহত এই আমাৰ বিলটোতো তাত গৈ নবনায় সিহঁতে ইয়াৰ পৰা মেছেজ পঠাই আমি বিলটো দি হোৱা এতিয়া সিহঁতে কৈছে আমি কম আগতে লৈছোঁ এতিয়া গোটেইকেইটা ইউনিট যিমান তোমালোকে জ্বলাইছা সেইকেইটা জমা ৰৈ গ'ল জমা ৰ'ল এতিয়া আপোনালোকে কিয় জমা থ'লে আগতে যদি আমাক কোৱা হওঁতে 200-100 টকা কৰি বঢ়াই দিলে আমি দি দিলোঁ এতিয়াতো আমাৰ দিবলৈ উপায় নাই ইমান টকা আপোনালোকে মিটাৰ ৰিডিং আনিবলৈ যায় নে নাযায় নাযায় তেওঁলোকে মানে ইয়াৰ পৰা বিল বনাই দিয়ে ইয়াৰ পৰাই মানে সিহঁতে বিলটো বনাই দিয়ে কিমান দিন হ'ল মিটাৰ ৰিডিং আনিবলৈ নোযোৱা প্ৰায় এবছৰ হৈ গৈছে আজিলৈকে যোৱাই নাই বানপানী কৰিবলৈ মানে সিহঁতে যোৱা নাই হ'ল আমাৰ এই কাৰেংগৰ অফিচত তেওঁৰ মানে বিল আগৰ মাহত আছিলে 125 টকা 30 টকা আছিলে এই মাহত 20,000 কিমান টকা আহিলে অফিচত সিহঁতে যোগাযোগ কৰিছে যোগাযোগ কৰাৰ পিছতে কৈছে যে 6,000 টকা এটা লেছ দিছে কমাইছে আৰু সেইখিনি টকা দিবলৈ কৈছে আৰু গাঁৱত মানুহ আছে ধৰক 30-40 ঘৰ মান মানুহ আছে সবকেইটা মানুহ 5,000 6,000 10,000 এনেকৈ আহিছে আৰু সিহঁতে বছৰৰ মূৰত এবাৰ গৈ তাত গৈ বিল বনাইছে বছৰৰ মূৰতে 1 বছৰৰ মূৰত গৈছে আগত গৈছে এতিয়া আৰু যোৱাই নাই আৰু কাৰেংটো ইমান দিন নাই ন 3 মাহমান বানপানী আছে বানপানীৰ মাজত লাইনেই নাই লাইন কাটা আছিলে তেতিয়া লাইন দিছে দিয়াৰ পিছত কোনো মাহত 120 টকা 130 টকা কোনোবা মানুহৰ আহে এই মাহত মানে 4,000 5,000 15,000 20,000 এনেকৈ আহিছে অনুমানিক বিল বনাই দিছে নাম জাকিৰ হুছেইন কি হ'ল আপোনালোকৰ আমাৰ যোৱা মাহত আহিছে 250 টকা তাৰ নেক্সট মাহত আহিছে 224 টকা এতিয়া আহিছে 4,407 টকা কি চলাই ঘৰত আমাৰ ঘৰত 3টা বল আছে আৰু 3টা ফেন আছে আৰু অনকিনো একো নাই চাব পাৰে এই যে বিলটো যে বেছিকৈ আহিছে আপোনালোকে যোগাযোগ কৰিছে না আমি যোগাযোগ কৰা নাই অৱশ্যে আজি মানে যাম বুলি মানে আহিছোঁ আৰু এতিয়া যাম আৰু কি কাৰণত বাঢ়িছে বুলি ভাবিছে আপোনালোকে নাজানো কিহৰ কাৰণে বাঢ়িছে
মোক কোৱাৰ মতে কি কৈছে জানিছে কামপুৰৰ পৰা আমিনুল হকৰ ৰিপৰ্ট এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।